হাতখন এনেকৈ টানি টানি দিয়ে তাক অকণমান মৰম কৰি দিব লাগে। আপুনি উতলিলেই হৈ যাব আৰু কম তেলত কম জুইত। দুপৰীয়া সাজ মোৰ ইমানেই। আৰু যেতিয়া তই টমেটো ন তেতিয়া নুফুলা হৈ থাকে। মই মনমি কিটচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা যোনে মই মিলি ব্ৰেকফাষ্টটো বনালোঁ, লুচি আলু ভাজি আৰু কণী এটা সিজাই দিছোঁ। আটলাণ্টালৈকো মই অকণমান পোহাকৈ বনাই দিছোঁ। বাদাম ঘৰত নাছিলে, এইকাৰণে আলমণ্ড কেইটামানকে টুকুৰা টুকুৰ কৰি দিছোঁ। অলিভ অইল আধা চামুচ দিছোঁ। প্ৰথমতে অকণমান ৰ'ষ্ট কৰি লৈ পেলাই ছাইড কৰি পাচলিকেইটা দি দিছোঁ। গাজৰ, কেপচিকাম, পিঁয়াজ আৰু কেইটামান এইখিনি অকণমান লৰাই থৈছোঁ। চিৰাকেইটা ধুই পেলাই থৈ দিছোঁ। ঢেঁকীৰ চিৰা হয়, গতিকে অকণমান কোমলিবৰ কাৰণে চেকনিতে থৈ দিছিলোঁ। এয়া কোমলি গ'ল। এনেই পাতল চিৰাটো হ'লে অকণমান লগে লগে ধুই বনাব লাগে, নহ'লে ভেৰভেৰীয়া হৈ যায়। আৰু এইখিনি অকণমান মই ভাজি ল'ম। নিমখ দিছোঁ, অকণমান জালুকৰ গুড়ি দিছোঁ। জালুকখিনি মই ঘৰতে গুড়ি কৰি থওঁ, গোন্ধটো ভাল আহে তেতিয়া। আৰু ভজা হৈ গ'ল, অকণমান নেমু চেপি দিছোঁ। ইয়াকে তাইক দিম। কণী এটা বইল কৰি লৈছোঁ তাইলৈ, আৰু তিয়ঁহ দিছোঁ। তিয়ঁহটো আকৌ মই বাকলি গুচোৱা আগতেই সদায় ধুই লওঁ, বাকলি গুচাই নোধোঁ। আৰু তাই অকণমান খৰিচা লৈ পেলাই খাইছে। আমাৰ বিহুৰ খেল চাব দেই। অন্তৰীক্ষৰ ওচৰত সেইখিনি লেনপেন তাৰ হাতখন এনেকৈ টানি টানি দিয়ে তাক অকণমান মৰম কৰি দিব লাগে। আকৌ যদি অন্তৰীক্ষে হাতখন গুচাই দিয়ে, এয়া চাওক, এইবিলাককে খেল। মানে আমি যেতিয়া অকণমান আৰাম কৰোঁ, সিহঁতি মানে ওচৰলৈ আহি পেম্পাৰিং অকণমান বিচাৰে। আৰু এইফালে ভাত বনাবলৈ আজি পনৌনুৱা ছিঙিছোঁ। প্ৰত্যেকটো টাবতে পনৌনুৱা গজি আছে। স্বাস্থ্যৰ কাৰণে খুব ভাল পনৌনুৱা। আপোনালোকেও খাব, যিসকলে খোৱা নাই খাব আপোনালোকে। আৰু এইখিনি হ'ল ব্ৰাহ্মী শাক। ব্ৰাহ্মী শাকো মই কোমলখিনি বাছি লৈছোঁ। আৰু যিবিলাক ঠাৰি সেইবিলাক আকৌ ৰুই দিব পাৰে, শিপা গজি থাকে। এইখিনি ব্ৰাহ্মী শাক। ব্ৰাহ্মী শাকৰ উপকাৰিতাও আপোনালোকে সকলোৱে জানেই চাগে, ব্ৰেইনৰ কাৰণে খুব ভাল। শাকখিনি মই ধুই লৈছোঁ। ব্ৰাহ্মী শাক তিতা খাবলৈ। ব্ৰাহ্মী শাকৰ গুণ ডাবুল হয় যদি গৰু ঘিউত ভজা হয় বা গৰু ঘিউ লগত দিয়া হয়, তেতিয়া ব্ৰেইনৰ কাৰণে খুব ভাল বুলি কয়। আৰু মই মিক্স দাইল কেইটামান বনাই দিছোঁ। ইয়াত আছে মাটি দাইল, ৰহৰ দাইল, মগু দাইল, মচুৰ দাইল। সকলোখিনি ধুই পেলাই অকণমান তিয়াই থৈছিলোঁ, একেলগে মই তুলি দিছোঁ। আৰু ব্ৰাহ্মী শাকখিনিও অকণমান পানী দি সিজাই দিছোঁ। খাই গৈ আজৰি হৈ শাক বুটলিলোঁ অকণমান দেৰি ৰৈ পেলাই। দেওবাৰে বজাৰ যাবলৈ নহ'লে, উঠা বহুত দেৰি হ'ল। ৰ'দত আৰু বজাৰলৈ যাবলৈ মন নগ'লে, ভাবিলোঁ ঘৰতে কি শাক পাত আছে তাকে আৰু বনাম। একদম চিম্পল। সেই চিকেন আনিলে, সেই চিকেনতে আজি ভাবিছোঁ সদায় গ্ৰেভি খাই থাকোঁ, গ্ৰেভি নাখাওঁ। মই মিক্স দাইল বহাই দিলোঁ। চিকেনটো ড্ৰাইকৈ বনাম আৰু পনৌনুৱা ভাজিম, আৰু এইটো এটা পিটিকা এটা বনাম। আৰু বিশেষ নাই, তাকে দাইলটো তেল মাৰি লওঁ। দাইলটো বৰ ধুনীয়াকৈ সিজিলে পিঁয়াজ, নহৰু, কেঁচা জলকীয়া। বুটু, আমাৰ কিন্তু আজি এটা কেছ হ'ল, কেঁচা জলকীয়া নাছিলে। এতিয়া আজিতো বজাৰ যোৱা নহ'লে, কালিয়ে শেষ হ'ল। জানো কেঁচা জলকীয়া নোহোৱাকৈ আজি সাজটো বনাব লাগিব নি, সেইটো ঠিক নাই। জলকীয়া কেঁচাকৈ নাই, আচাৰত আছে, খৰিচাত ভৰাই থোৱা আছে। এটা দৰকাৰ পৰিলে সেইটোকে ব্যৱহাৰ কৰিম। আৰু শাকখিনি এইখিনি প্ৰায় সিজিলেই, আৰু অকণমান সিজিব লাগিব। মই ছাইডলৈ দি পেলাই এইফালে নহৰু আদা খুন্দি লৈছোঁ। দাইলখিনি তেল মাৰোঁ। তেল অলপ দি পেলাই জিৰা, শুকান জলকীয়া দিলোঁ, আৰু কাটি লোৱা পিঁয়াজ এটা দিছোঁ, আদা নহৰুখিনি দিছোঁ, অকণমান ভাজি লৈছোঁ। আপোনালোকে মন কৰিব, আজি সাজটোত মই বহুত তেল কমায়েই বনাইছোঁ, কমকৈ দিওঁ আজিকালি। নিমখ আৰু হালধি দিছোঁ, কাৰণ আটলাণ্টায়ো ডায়েট কৰি আছে। যিহেতু দুপৰীয়া ভাত খায়, গতিকে তাইও খাব পৰাকেই বনাইছোঁ। বিলাহী সিজিলে দাইলখিনি দি দিছোঁ, আৰু অকণমান পানী দিব লাগিব, বেছি ডাঠ হৈ আছে। এইখিনি উতলিলেই হৈ যাব। আৰু দাইল ভাত আৰু শাক বইল হৈ গ'ল। এতিয়া মাংসটো বনালেই হ'ব। ইয়াত এতিয়া ধনিয়া দিব লাগিব, ধনিয়া দিব, নহ'লে তলত আছে ধনিয়া, মান ধনিয়া লাগি। এতিয়া ঢাকি থৈ দিওঁ, এওঁ কম আৰু পটককৈ আনি দিব, তেতিয়া দি দিম। মাংসৰ বাবেও পিঁয়াজ নহৰুখিনি ৰেডি কৰি লৈছোঁ মই। শাকখিনি ভাজোঁ। এইখন আগাৰুৰ পিয়'ৰ ষ্টিলৰ কেৰাহী হয়, হনিকাম ডিজাইনৰ। সকলোৱে সোধে বাবে মই আকৌ এবাৰ কৈ দিছোঁ। অকণমান আলুখিনি সিজালৈকে ভাজি ল'ম, কাৰণ শাকটো খুব সোনকালেই সিজে। শাকখিনি দি দিলোঁ, আৰু চাবচোন পনৌনুৱা শাকৰ একো সোৱাদ নাই, নিজাববীয়া একো টেষ্ট নাই, অকণমান গোন্ধ এটা আছে। সেই গোন্ধটো সকলোৱে ভাল নাপায়।
মই টেষ্ট আনিবৰ কাৰণে এটা ট্ৰিক্স লগাম আপোনালোকক শেষত দেখিব এইয়া চাওক শাকখিনি সিজি গ'ল শাকখিনি সিজাৰ পিছত মই সাইড কৰি থলোঁ আৰু কেৰাহীখনতে মই প্ৰায় 2 চামুচমান বেচন এয়া ভাজি লৈছোঁ বেচনৰ কেঁচা গুণটো যাব লাগিব দেই তাৰপিছত শাকখিনি দি পেলাই ভালকৈ লৰাই অকণমান ঢাকি থ'ম প্ৰায় 1 মিনিটমান ঢাকি থ'লে শাকৰ ভাজি হৈ যাব খাই চাবচোন এনেকৈ যিসকলে পনৌনোৱা শাক খাই বেয়া পায় এনেকৈ ভাল পাব খাই এফালে মাংসটো তুলি দিওঁ মাংসৰ বাবেও মই তেল খুব কমেই দিছোঁ পিঁয়াজ দিছোঁ প্ৰায় ডাঙৰ সাইজৰ 2টা আদা নহৰু খুন্দিয়ে থৈছোঁ খৰিচা দি বনাম যেহেতু সেইকাৰণে মই আদা নহৰু পিঁয়াজহে দিছোঁ আৰু জিৰা গুড়ি ধনিয়া গুড়ি দিম বেলেগ মছলা ব্যৱহাৰ নকৰোঁ কাৰণ কাকো বাঁহৰ খৰিচা যিটো বৰ ধুনীয়া গোন্ধাই যে আচলতে বনাবনো কোনে নাজানে সকলোৱে বনাব জানে নহয়নে আমাৰ এই থলুৱা খাদ্যসমূহ আচলতে প্ৰত্যেকগৰাকী মাক আইতাক আমি যুগ যুগ ধৰি এনেকৈ শিকি আহিছোঁ গতিকে আমাৰ পৰা শিকিবলগীয়া আচলতে ল'ৰা ছোৱালীবিলাকে সময় নাপায় আমি যেনেকৈ আগতে ঘৰতে বেছি সময় আছিলোঁ মাহঁতে বনাওঁতে পঢ়াত একদম কম আছিলে দুবাৰ এবাৰ এদিন দিলে এখন কিতাপখন শেষেই হৈ গৈছিলে গতিকে আমাৰ ইমান পঢ়াৰ বুজাও নাছিলে গতিকে আমি বহুত সময় পাওঁ খেলিবলৈ সময় পাওঁ মাহঁতৰ লগত ফূৰ্তি কৰিবলৈ সময় পাওঁ বা মাহঁতে খানা বনাই থাকোঁতে ওচৰে ওচৰে আমি চাই থাকি ভাল পাওঁ বা চাই থাকোঁতে আমি ক'ব নোৱাৰাকৈ শিকি যাওঁ কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে পাকঘৰলৈ আহিবলৈ সময় পায়নে একদমেই নাপায় আৰু বাহিৰত থাকি পঢ়া সকলোটো কথাই যায় নহয়নে নতুন জেনেৰেশ্যনটোৱে আমাৰ এই ভিডিঅ'বোৰ চাই শিকিব যদিও একেবাৰে চিম্পুল যিসকলে মাকৰ পৰা আইতাকৰ পৰা আমাৰ অসমীয়া খাদ্যসমূহ বনাবলৈ নিশিকে সেইসকলৰ কাৰণে এই ভিডিঅ'বোৰে মানে বহুত সহায় কৰিব সিজালৈকে মই ঢাকি কম জুইত একদম কম তেলত কম জুইত পুৰা ভাজি ল'ম মাংস ভাজি হৈ গ'ল খৰিচা দিছোঁ লগতে এটা ভোট জলকীয়া দিছোঁ এইটো চাওক খৰিচাতে মজি আছিলে আৰু ভোট জলকীয়াটো মই ভাঙি দিছোঁ একদম ড্ৰাইকৈ বনাম অকণমান পানী দিছোঁ যাতে মছলাখিনি সাবত খাই যায় মোৰ মাংস সিজিয়ে গ'ল আৰু শেষত মই মান ধনিয়া কাটি দিছোঁ এয়া হৈ গ'ল এতিয়া মই এখন হেতাত ঘিউ দিছোঁ 1 চামুচ নহৰু দিছোঁ এইখিনি যে পিটিকিম তাত দি দিছোঁ ইয়াত নিমখ দি পেলাই পিটিকিলেই হৈ যাব ইয়াৰ বদলি আপোনালোকে ঘিউত ভাজিও ল'ব পাৰে ব্ৰাহ্মী শাকটো খাই খুব ভাল লাগে অৱশ্যে অলপ তিতা সৰু ল'ৰা ছোৱালীয়ে বেয়া পায় যদিও আপোনালোকে খুৱাবলৈ যত্ন কৰিব আজি দেওবৰীয়া সাজ মোৰ ইমানেই যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিব নেক্সট কি কি ৰেচিপি লাগে মই দিবলৈ যত্ন কৰিম আকৌ লগ পাম এটা নতুন ভিডিঅ'য়ে